ত্ৰিপুৰাৰ মূল আকৰ্ষণ চিপাহীজালাত থকা নিৰ্মহললৈ গৈছিলোঁ। লাইফ জেকেট পিন্ধি আনন্দত আত্মহাৰা হৈ 5 বান্ধৱী নাৱত গৈছিলোঁ। ত্ৰিপুৰাৰ ৰুদ্ৰসাগৰ হ্ৰদৰ মাজত অৱস্থিত এই মহলটো মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে 1930 চনত নিৰ্মাণ কৰিছিল। এই মহলটো আগৰতলাৰ পৰা 53 কিলোমিটাৰ দূৰত মেলাঘৰত অৱস্থিত। আমি আগৰতলাৰ পৰা ৰাখীহঁতৰ ব্যক্তিগত গাড়ীৰে গৈছিলোঁ। ইমান বেছি ধুনীয়া যে ইয়াত আৰু ক'বলৈ একো ভাষাই নাই। নাই হোৱা 40 মিনিট টাইম আছে এতিয়াও। চব পাগল হৈ গৈছে ফটো উঠিবৰ কাৰণে গোটেইবিলাক মোৰ লগৰখিনি। এয়া এটা ফটো শ্বুটত একদম ব্যস্ত পুৰা সুন্দৰী। তাকেতো বহুত ধুনীয়া লাগিছে দেখিছা নাই? আকৌ তাকৰ দিন আমি হৈম লাগিছে ন? কি চাম মানে এইফালে কিন্তু মোক কেনেকুৱা এখন বেলকনি লাগে পায়। নিজৰ নহ'ল যেতিয়া কি হ'ল আৰু ইয়াত চালেও হ'ব ন? ইয়াৰ পৰা এয়া কি বুলি ক'লে ৰুদ্ৰসাগৰ বুলি ক'লে। এয়া ছানছেট সাংঘাতিক ধুনীয়া। 40 মিনিটৰ কাৰণে নাওখন বুক কৰি লৈছিলোঁ যদিও প্ৰায় 1 ঘণ্টাৰ অধিক আমি তাত আছিলোঁ। আগৰ ৰজাবোৰে যে ইমান বিলাসী জীৱন কটাইছিল, গৰমত শীতল বতাহৰ মাজত থাকিবলৈকে এই পেলেচটো বনাইছিল। হ'ব একো নাই, আমিও নিজকে নিৰ্মহলত থকা সময়খিনিত ৰাণী বুলি ভাবি লৈছিলোঁ আৰু হেঁপাহ পূৰণ নোহোৱা মন এটালৈ ঘূৰি আহিছিলোঁ।